নমস্কাৰ মই কস্তুৰী বৰা আপোনালোকক স্বাগতম জনাইছো কুহিপাত পেষ্ট্ৰিৰ গোটেইকেইটা প্লেটফৰ্মলৈ আজি মই আপোনালোকৰ মাজত এটা খুব ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিবলৈ বিচাৰো খুব ইম্পৰ্টেণ্ট তাতকৈ বেছি এটা খুব সংবেদনশীল কথা কথাটো এনেকুৱা বহুত লোকে ভাবে ৰিহেবিলিটেশ্যন ট্ৰিটমেণ্ট মানে addiction substance addictionৰ treatment rehabilitationত failure হয় বা তাত success নহয় এতিয়া এই ক্ষেত্ৰত কিমান rehabilitation treatment বোৰ successful আৰু failure হেতু মই পিছে পৰে মোৰ ভিডিঅ'ত আপোনালোকক কম বা বুজাই দিম কিন্তু এটা ইম্পৰ্টেণ্ট কথা এইটো পাৰ্সন টু পাৰ্সন আৰু ইন্ডিভিজুৱেল টু ইন্ডিভিজুৱেলো ভেৰাই কৰে এটা ট্ৰিটমেন্ট কিমান বেছি সাকসেসফুল হ'ব বা কিমান বেছি সাকসেসফুল নহব বা ফেইল হ'ব আজিৰ কথাটো মোৰ এনে ধৰণৰ এটা বিষয় হয় যেটো মই প্ৰ্যাকটিক্যালি পোৱা আৰু লগতে মই এই বিষয়টো কালিও মই মানে মোৰ কলিগৰ লগত ডিসকাস কৰি থাকোতে এটা পোৱা এটা ডাঙৰ প্ৰবলেম মানে সমস্যালৈ ৰূপান্তৰিত হৈছে চাও বহুলোকে নাজানেও যে এডিকশনৰ প্ৰপাৰ ট্ৰিটমেন্ট হয় কেনেকে আৰু এডিকশনটো যে এটা ডিজিজ হয় হেতু নাজানে ইয়াতকৈও ডাঙৰ কথা এডিকশনটো যে এনেকুৱা ডিজিজ নহয় যে যেটো আপুনি ইচ্ছা কৰিলে নাইকিয়া কৰিব আৰু ইচ্ছা থাকিলে আপুনি আৰম্ভ কৰিব এতিয়া যিসকল পেৰেন্টছে গাৰ্জিয়ানে এডিক্টেজনক ৰিহেবত ৰাখে বা ৰিহেবত থয় তো সকলোৰে এটা স্পেসিফিক কোর্স থাকে এটা ট্ৰিটমেন্ট প্ৰসিডিউৰ থাকে আৰু থেৰাপিউটিক সেশনছৰ নম্বৰ থাকে এতিয়া যেতিয়া আমি কিতাপ এখন পঢ়ো আমাৰ সিলেবাস থাকে ঠিক তেনেদৰে আমাৰ কোর্সটো কমপ্লিট হ'বলৈ এটা নিৰ্দিষ্ট সময় আৰু নিৰ্দিষ্ট কিছুমান মানে নাম্বাৰ অফ চ্যাপ্টাৰ্স থাকে হেখিনি আমি কমপ্লিট কৰিব লাগে আৰু ফৰ্মেল এডুকেশন তো এটা এজৰ পিছত আপুনি বেলেগ থ্ৰদি ডিসটেন্সত লব পাৰে বাট ফৰ্মেল এডুকেশনৰ টাইম পিৰিয়ডৰ পিছত আৰু আপুনি ফৰ্মেল এডুকেশন লব নোৱাৰে ঠিক তেনেদৰে সাবস্টেন্স ইউজ এডিকশনৰো এটা স্পেসিফিক স্ট্যান্ডাৰ্ড পিৰিয়ডলৈ ট্ৰিটমেন্টস বোৰ ডিজাইন কৰা থাকে এতিয়া বহু পেৰেন্টছে বহু ভাল ভাল এডুকেটেড পেৰেন্টছে গাৰ্জিয়ানে কেয়াৰটেকাৰে ভাবে যে যদি মই স্ট্যান্ডাৰ্ড ট্ৰিটমেন্টতকে অলপ বেছি সময় ব্যক্তিজনক মানে এডিকজনক ৰিহেবত ৰাখো বা ট্ৰিটমেন্ট প্ৰভাইড কৰো মেবি তেও বেছি ভাল হৈ যাব ইজনতকে জুনে তেওঁৰ স্ট্যান্ডাৰ্ড টাইম পিৰিয়ডৰলৈকে ট্ৰিটমেন্টটো কমপ্লিট কৰিছে বা জুনে কম ট্ৰিটমেন্ট লৈ পেলাই উলাই আহিছে হেতু এটা আটাইতকৈ ডাঙৰ মিথছ হয় ইয়াত কথা এটো হয় আপুনি যেতিয়া এজন এডিক্টক এজন এডিক্ট ৰিকভাৰী এডিক্ট পেশেন্টক বেছি দিনলৈ ৰিহেবত ৰাখি থব আপুনি নিজে যেতিয়া ভাবি লব যে তেও বেছি থাকিলে ভাল হ'ব কিন্তু হেতুৱে তেওঁৰ মানসিক স্বাস্থ্যত বহুত বেয়াকে প্ৰভাৱ পেলায় মই হেও আজি ভিডিঅ'ত এক্সপ্লেইন নকৰো কি সাইকোলজিক্যাল এফেক্ট পেলায় কি ইমোশনাল ট্ৰমা দিয়ে কি প্ৰবলেম হয় হেয়া এটা বেলেগ ভিডিঅ'ত কম কিন্তু বহুত বেছিকে তেও ইমবেলেন্স কৰে তেও ট্ৰাষ্ট ইস্যুত ভোগাই তেওঁৰ মুড শিফট কৰে ভালৰ পৰা বেয়ালেহে শিফট কৰে তেও ইমান দিন যিবোৰ বস্তু পজিটিভলি কনজিউম কৰিলে বিহেভিয়াৰেল থেৰাপি পালে তেও যিমানখিনি কগনিটিভ বিহেভিয়াৰ থেৰাপি শিকিলে তাৰ গোটেই বস্তুটোৰ যেটো পজিটিভ ইনপুট সেই ইনপুটটোৰ ঠাইত তেওঁৰ এটা নিগেটিভ মাইন্ডসেট বিল্ড হয় নিগেটিভ থট প্ৰসেস অৰ লুপ বিল্ড হয় য'ত তেওঁলোকে ডিটাচমেন্ট ফিল কৰে পেৰেন্টছৰ লগত তেওঁলোকে কানেক্টিভিটি ফিল নকৰে ৰিজাইনমেন্টটো হয় লগতে তেওঁলোক ইমান বেছি গিল্ট এংজাইটিত ভোগে যে তেওঁলোকে প্ৰত্যেকটো কাম কৰাৰ আগত কিবা এটা মানে কোৱাৰ আগত ইমান বেছি এংজাইটিত সাফাৰ কৰে যে তেওঁলোকে
সেইকাৰণে তেওঁলোকৰ একচুৱেল মনৰ ভাৱটো বা ট্ৰমাটো এক্সপ্ৰেছেই কাউন্সেলৰ আগত কৰিব নোৱাৰে বা বেলেগৰ আগতো ওলাই যোৱাৰ পিছত কৰিব নোৱাৰে এনেও এডিক্ট এজনৰ ছ'চাইটিত ছাৰ্ভাইভেল খুব বেছি ডিফিকাল্ট হয় বিকজ কোনো এজন এডিক্টক ছ'চাইটিত কোনেও ভালকৈ নাচায় বা কোনেও ভালকৈ ট্ৰাষ্ট নকৰে আৰু সেই কথা তেওঁলোকে যিমান বেছিকৈ জানি থাকে প্ৰেক্টিকেলি তেওঁলোকে পাই থাকে নেগলিজেঞ্চ যেতিয়া তেওঁলোকে ডাইৰেক্টলি ফেমিলিৰ পৰা পায় তেতিয়া তেওঁলোকৰ আৰু বেছি ডিল কৰাত দিগদাৰ হয় ছাবষ্টেন্সৰ লগত বা ৰিকভাৰীৰ লগত বা এডিকশ্যনৰ লগত চ' ইয়াত এটা কথা যিসকল পৰিয়ালত এডিক্ট আছে তেওঁলোকে এইটো খুবেই বেছি জনাটো প্ৰয়োজনীয় যে ৰিকভাৰী কেৱল পেচেণ্টজনেই নকৰে ৰিকভাৰীত তেওঁলোকেও কৰে আৰু ৰিকভাৰীত ছাপৰ্ট তেওঁলোকে কৰাটো আটাইতকৈ ডাঙৰ মানে ভাইটেল ৰুল হয় এজন ৰিকভাৰী এডিক্টক তেওঁলোকে ৰিকভাৰী জাৰ্নিত ছাকচেছফুল কৰোৱাৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ কথা তেওঁলোকে ছাপৰ্ট কৰিলেই নহ'ব দেখুৱাই ছাপৰ্ট কৰি তেওঁলোকক আকৌ মেণ্টেলি বিভিন্ন টোন কথাৰে তেওঁলোকক পাষ্ট যিটো তেওঁলোকৰ এডিকশ্যনৰ পিৰিয়ড সেই পিৰিয়ডটোৰ কথা ৰিমেম্বাৰাইজ কৰি থাকিলে কিন্তু সেইটো ছাপৰ্ট নহয় আৰু এটা ডাঙৰ কথা ইমান দিন লং টাৰ্মত ৰিহেবত ৰাখাৰ পিছত আৰু লং প্ৰচিডিউৰ এটা ট্ৰিটমেণ্ট পাৰ কৰাৰ পিছত যেতিয়া তেওঁলোকক উলিয়াই অনা হয় তেতিয়া তেওঁলোকে যেতিয়া অলৰেডি ডিটাচমেণ্টত ভুগি থাকে মানে নেগলিজেঞ্চ ডিটাচমেণ্ট পেৰেণ্টছৰ পৰা ফিল বা এক্সপিৰিয়েঞ্চ কৰা টাইমত তেওঁলোকক উলিয়াই অনা হয় আৰু সেই টাইম পিৰিয়ডত তেখেতলোক ইমানেই বেছি কনচিয়াছ হৈ যায় ৰিকভাৰী এডিক্টসকল তেওঁলোকে যি টাইমত ওলাই অহাৰ পিছত তেওঁলোকক ৰেষ্টৰ প্ৰয়োজন অভাৰকামিং পিৰিয়ডত ষ্ট্ৰেংথৰ প্ৰয়োজন তেওঁলোকক যিমানখিনি প্লেনিং প্ৰগ্ৰেমছৰ প্ৰয়োজন নিজৰ লাইফটো মানে গুডউইলৰ দ্বাৰা ডিল কৰিবলৈ বা গুডউইলৰ দ্বাৰা আগবাঢ়ি যাবলৈ তেওঁলোকে তাত ফ'কাছ কৰিব নোৱাৰে তেওঁলোকে অভাৰবাৰ্ডেন গিল্ট ৰেছপনচিবিলিটিত ভোগে তেওঁলোকে এক্টিং কৰে যে তেওঁলোক খুব বেছি পেৰেণ্টৰ বা ঘৰৰ ফেমিলি মেম্বাৰবোৰৰ কেয়াৰটেকাৰ হোৱা তেওঁলোকে নিজৰ ফাইনেন্সিয়েল ৰেছপনচিবিলিটি নিজৰ প্ৰতি থকা ৰেছপনচিবিলিটি খুব বেছি হাৰ্ছ ৱেত খুব বেছি মানে স্পীডত লয় যিয়ে কিন্তু তেওঁলোকৰ মেণ্টেল ফিজিকেল ইম'চনেল গোটেইবোৰ পাৰ্চপেক্টিভত হেল্থ ইছ্যুটো খুব বেছি পৰিমাণে ফিজিঅ'লজিকেল ক্ষেত্ৰতো নিউৰলজিকেল ক্ষেত্ৰতো কিন্তু আৰু বেছি প্ৰব্লেম ক্ৰিয়েট কৰে এইটো পিক আপ কৰি লৈ যোৱা এজন ৰিকভাৰী এডিক্টৰ ক্ষেত্ৰতো হয় ৰিহেবৰ পৰা ওলাই অহাৰ পিছত আৰু এজন উইলিংলি যোৱা এডিক্টে যোনে ট্ৰিটমেণ্টলৈ যায় তেওঁলোকৰ ক্ষেত্ৰতো হয় কাৰণ এইটো এটা মিথছ আছে চবৰে মাজত ছ'চাইটিত পেৰেণ্টছ বা বেলেগৰ মাজত যে ট্ৰিটমেণ্টতকৈ লম্বা সময় যদি আপুনি ৰাখিব পাৰে তেন্তে তেওঁ বেছি সুস্থ হ'ব কিন্তু এইটো কেতিয়াও পচিবল নহয় আমি আৰু এটা কথা জনাটো দৰকাৰ যে আপুনি ট্ৰিটমেণ্ট ল'লে বুলিয়েই যিহেতু এডিকশ্যন ডিজিজটো ফাইণ্ড আউট হ'লেই আপুনি কেতিয়াও এইটো এক্সপেক্ট কৰিব নোৱাৰে যে তেওঁ কেতিয়াও ৰিলেপ্স নকৰিব তেওঁ ৰিলেপ্স কৰিব আৰু এটা ডাঙৰ কথা ৰিলেপ্স কৰা মানে এইটো নুবুজায় যে তেওঁ আকৌ এডিকশ্যন ষ্টাৰ্ট কৰিব বা এইটো নুবুজায় যে আপুনি দিয়াত পিৰিয়ডৰ ট্ৰিটমেণ্টটো বা ৰিহেবত থকা ট্ৰিটমেণ্টটো ফেইলিয়াৰ হয় সেই গোটেই বস্তুবোৰ পাৰ্চেণ্টেজ আৰু পেৰামিটাৰবোৰ বেলেগ বেলেগ হয় মই আশা কৰোঁ ভিডিঅ'টো বেছি লম্বা নকৰি মই যিমান পাৰোঁ সিমান আপোনালোকৰ মাজত শুদ্ধ ইনফৰ্মেশ্যনখিনি শ্বেয়াৰ কৰিব পাৰিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই বাকীখিনি ইনফৰ্মেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম থেংক ইউ ছ' ভেৰি মাছ